নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰাবাটত মেঘালয়ত পুনৰ অসমৰ গাড়ীক কৰিছে টাৰ্গেট মেঘালয়ৰ জনতাই বৰ্ণিখাতৰ পৰা ঘূৰাই পঠাইছে অসমৰ গাড়ী পুনৰবাৰ মেঘালয়ত অসমৰ গাড়ীৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰাৰ পিছতেই যোৰাবাটত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্ণিখাতৰ পৰা ঘূৰাই পঠাইছে অসমৰ গাড়ীসমূহ এখনো গাড়ী যাবলৈ দিয়া হোৱা নাই মেঘালয়ত দুয়োখন ৰাজ্যৰ যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু অধিক উত্তপ্ত হৈ পৰিছে অসম মেঘালয়ৰ পৰিস্থিতি এফালে যোৰাবাটত প্ৰতিবাদ আনফালে বৰ্ণিখাততো প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে অন্ধকাৰ জোৱানিশা হৈ পৰিল যোৰাবাট প্ৰতিবাদৰ বাবে বিদ্যুৎ সংযোগ কৰ্তন কৰিছিল বন্ধ ষ্ট্ৰীট লাইট জোৱানিশা প্ৰতিবাদ কৰাৰ বাবে এই পন্থা অৱলম্বন কৰিছিল আৰক্ষী প্ৰশাসনে তাৰ পিছতে প্ৰতিবাদকাৰীৰ উগ্ৰমূৰ্তি প্ৰতিবাদৰ বাবে কৰ্তন কৰি দিয়া হৈছিল বিদ্যুৎ সংযোগ বন্ধ কৰি দিয়া হৈছিল ষ্ট্ৰীট লাইট পুনৰ উত্তাল যোৰাবাট চৰকাৰৰ বিৰুদ্ধে খুব প্ৰতিবাদকাৰী ৰাইজৰ চৰকাৰ আমাৰ লগত থাকিব লাগিছিল কিন্তু পৰিতাপৰ কথা অসমৰ মানুহৰ লগতেই অসম চৰকাৰ নাই আমি মাৰ খাই আছো কিন্তু গুৰুত্ব নাই বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক'ত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশাসনৰ মানুহ ক'ত হঠাৎ অন্ধকাৰ হৈ পৰাত এইদৰে খুব উজাৰিছে প্ৰতিবাদকাৰী ৰাইজে আৰু আনফালে KSUৰ 19 তাৰিখৰ মেঘালয়ৰ সমাবে বেআইনী ঘোষণা কৰা হৈছে গ্ৰেপ্তাৰ হোৱা KSUৰ 3 বিষয়ববীয়াক জেললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে 16 জন লোকক আক্ৰমণ সংগঠনটোৰ 31খনকৈ বাহন ক্ষতিগ্ৰস্ত হৈছে বুলি তথ্য প্ৰকাশ পাইছে মেঘালয় আৰু অসমৰ মাজত এনে হিংসাত্মক ঘটনা অব্যাহত থকাৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য শীঘ্ৰেই স্বাভাৱিক অৱস্থা ঘূৰি আহিব মেঘালয় কাণ্ডক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘটনাস্থলীৰ পৰিস্থিতি সম্পৰ্কে বুজ ল'বলৈ মন্ত্ৰী অতুল বৰাক নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিস্থিতি অনতিপলমে শান্ত কৰাৰ বাবে লোৱা হ'ব ব্যৱস্থা শীঘ্ৰেই স্বাভাৱিক অৱস্থা ঘূৰাই অনাটো সুনিশ্চিত কৰিব ৰাজ্য চৰকাৰে পৰস্পৰৰ সৈতে যোগাযোগ অব্যাহত ৰখা হ'ব অসম আৰু মেঘালয়ক ভগ্নী ৰাজ্য আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুয়োখন ৰাজ্যৰ ঐতিহাসিক সাংস্কৃতিক আৰু একতাৰ সম্পৰ্ক আছে পাৰস্পৰিক সন্মান সংযম আৰু সংবেদনশীলতাৰ কথা উল্লেখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰীতি বন্ধুত্ব আৰু সদিচ্ছা অটুট ৰখাৰ বাবে কাম কৰিব ৰাজ্য চৰকাৰে মেঘালয় কাণ্ডক লৈ এইদৰে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ো সামাজিক মাধ্যম যোগে অনতিপলমে দুয়োখন ৰাজ্যৰ পৰিস্থিতি শান্ত হ'ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এফালে যোৰাবাটত প্ৰতিবাদ আৰু আনফালে এইদৰে পৰিস্থিতি শান্ত হোৱাৰ আশ্বাস প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আনফালে চৰকাৰৰ বিৰুদ্ধে যোৱাকালি গৰ্জন দেখিবলৈ পোৱা গ'ল শৃংখল চলিহাৰ মুখত কলা কাপোৰ মাৰি অসমৰ গাড়ী ভঙাটো বিৰক্তৰ কথা নহয় অসমৰ মানুহে কি মেঘালয়ৰ মাৰ খাবলৈ জীয়াই আছে নেকি মেঘালয়ৰ মানুহক আমি অসমত আজিলৈকে একো অপকাৰ কৰা নাই অসমৰ চালকসকলৰ বাবে মেঘালয় শ্বিলঙৰ লোকে খাই থাকিবলৈ পাইছে শ্বিলঙত অসমৰ বাহনত আক্ৰমণক লৈ যোৰাবাটত হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'বই আমাৰ গাড়ী শিখতে কিয় ভাঙিছে শিখতে সদায় আমাৰ গাড়ী ভাঙি থাকে অসম চৰকাৰ ক'ত হৈ থাকে আমাৰ স্পষ্ট কথা মেঘালয়ৰ পঞ্জীয়নৰ গাড়ী অসমত সোমাবলৈ দিয়া নহ'ব নিজকে আটাইতকৈ বেছি পাৱাৰফুল বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই কিয় এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই যোৰাবাটৰ প্ৰতিবাদস্থলীৰ পৰাই যোৱাকালি এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসম মেঘালয়ৰ শেহতীয়া ঘটনা সন্দৰ্ভত মেঘালয় চৰকাৰৰ বিশেষ পদক্ষেপ আজিৰে পৰা দুদিনলৈ মেঘালয় ৰিফই জিলাত ড্ৰাই ডে ঘোষণা কৰা হৈছে নংপুৰ পৰা যোৰাবাট খানাপাৰালৈ বন্ধ কৰি দিয়া হৈছে মেঘালয়ৰ সকলো সুৰাৰ বিপণী আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মেঘালয় চৰকাৰে অসম আৰু মেঘালয়ৰ মাজত শেহতীয়াকৈ যি হিংসাত্মক ঘটনাৰ সৃষ্টি হৈছিল তাৰ বাবে মেঘালয় চৰকাৰৰ ফালৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে অন্য এটা খবৰ মণিপুৰত লোকপিয়ল আৰু NRCক লৈ
প্ৰতিবাদ তীব্ৰতৰ হৈ পৰাৰ মাজতেই ৰাজ্যখনৰ সকলো শিক্ষা অনুষ্ঠান 3 দিনলৈ বন্ধ ঘোষণা কৰা হৈছে। বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ বন্ধ থাকিব সকলো শিক্ষা অনুষ্ঠান। কেম্পেইন ফৰ জাষ্ট এণ্ড ফেয়াৰ ডিলিমিটেশ্যন চমুকৈ JFDA আৰম্ভ কৰা নৌ NRC নৌ চেন্সাছ অভিযানক লৈ ৰাজ্যখনত পুনৰ সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ। মণিপুৰত লোকপিয়ল আৰু NRCক লৈ এতিয়াও প্ৰতিবাদ অব্যাহত আছে। দিবলৈছো পৰৱৰ্তী খবৰ। বন্ধু সলনি কৰিব পাৰি কিন্তু প্ৰতিবেশী সলনি কৰিব নোৱাৰি। মেঘালয় আৰু অসমৰ শেহতীয়া হিংসাত্মক ঘটনাক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ। মেঘালয় কাণ্ডক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ। বন্ধুক যিকোনো সময়তেই সলনি কৰিব পাৰি কিন্তু প্ৰতিবেশীক কেতিয়াও সলনি কৰিব নোৱাৰি, পীযুষ হাজৰিকাৰ মন্তব্য। অসম মেঘালয় দুয়োখন ৰাজ্য প্ৰতিবেশী। সমস্যা সমাধানৰ বাবে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িব লাগিব। দুই এটা দুষ্কৃতিকাৰীৰ বাবে গোটেই মেঘালয়ক বেয়া পাব নোৱাৰিব, মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। মেঘালয় কাণ্ডক লৈ এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। আন এটা বিগ ব্ৰেকিং নিউজ। শিৱসাগৰৰ ডিচিক অন কেমেৰা ধমক প্ৰদান কৰিছে অখিল গগৈয়ে। শিৱসাগৰৰ জিলা আয়ুক্তক অন কেমেৰা ধমক অখিলৰ। ৰাইজৰ সেৱক হৈ ৰাইজৰ বাবে কাম কৰক। মিনিষ্টাৰৰ পৰা বাচিবলৈ কাম কৰি দেখুৱালে নহ'ব শিৱসাগৰত। মই বেলেগ MLAৰ দৰে নহয়, এইদৰে হুংকাৰ প্ৰদান কৰিছে অখিল গগৈয়ে। কাম যদি কৰিব নোৱাৰে তেন্তে শিৱসাগৰ এৰি আপুনি গুচি যাওক। ডিচি হয়, ডিচিৰ দৰে কাম কৰক বুলি সকিয়নি বিধায়কগৰাকীৰ। মোৰ সমষ্টিৰ ৪৬,০০০ বানাক্ৰান্তক প্ৰতাৰণা কৰিবলৈ কোনে নিৰ্দেশ দিছে? ৪৬,০০০ৰ এটা পৰিয়ালো কমিলে কথা বেয়া হ'ব। ৰাইজৰ সৈতে খেলা কৰিবলৈ নিদিওঁ মই। কথা সলনি নকৰিব, অতি শীঘ্ৰেই কাম কৰক, অন্যথা কথা বেয়া হৈ যাব বুলি হুংকাৰ বিধায়ক অখিলৰ। টেবুলত ডকিয়াই ধমক দিলে অখিল গগৈয়ে শিৱসাগৰৰ জিলা আয়ুক্তক। অন কেমেৰা ধমক। পৰৱৰ্তী খবৰ। মই প্ৰতিশ্ৰুতি দিছো শিৱসাগৰৰ প্ৰতিটো বানাক্ৰান্ত পৰিয়ালক মই ক্ষতিপূৰণ দিয়ামেই। প্ৰতিটো পৰিয়ালক ন্যূনতম 10 লাখ টকাৰ ক্ষতিপূৰণ দিবই লাগিব। উজনি অসমৰ মহাপ্ৰলয়ৰ বাবে জগৰীয়াসকলৰ ওপৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত অহা 15 আগষ্টত শিৱসাগৰত বিশাল গণ সমাৱেশ কাৰ্যসূচী ৰূপায়ণ কৰিব ৰাইজৰ দলে। উক্ত সমাৱেশত শিৱসাগৰৰ জনতাক সহযোগ কৰিবলৈ আহ্বান বিধায়ক অখিল গগৈৰ। অন্য এটা খবৰ। ৰাজ্যৰ বনাঞ্চলত অবৈধভাৱে বসবাস কৰা তথা উচ্ছেদৰ জাননী পোৱা লোকসকলৰ বাবে সামূহিক সকাহ। ধাৰাসাৰ বৰষুণ আৰু বানৰ পৰিপ্ৰেক্ষিতত কিছুদিনলৈ উচ্ছেদ চলোৱা নহয় বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱগত কৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্টে। উচ্ছেদ সম্পৰ্কীয় এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত ন্যায়ালয়ক এই কথা অৱগত কৰে ফৰেষ্ট ডিপাৰ্টমেণ্টে। এফালে দেশৰ সৰ্বোচ্চ ন্যায়ালয়তো বিচাৰাধীন হৈ আছে উচ্ছেদৰ বিৰোধিতাৰে দাখিল কৰা এখন আবেদন। উচ্ছেদিত ৰাইজৰ বাবে এই ভাল খবৰ এই মুহূৰ্তত আহিছে। অন্য এটা খবৰ। উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ সময়ত আন সকলোৰে সৈতে দেশৰ চেলিব্ৰিটিসকলেও আগবঢ়াইছে সহায়ৰ হাত। এইবাৰ ৰাইজৰ কাষত উপস্থিত হ'ল দ্য গ্ৰেট খলি। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন WWE খেলুৱৈগৰাকীয়ে 2টা দিন অসমত থাকি বানাক্ৰান্তলৈ আগবঢ়াব নানা অত্যাৱশ্যকীয় সামগ্ৰী। ইতিমধ্যেই ৰাইজৰ হকে কাম কৰি থকা 3টাকৈ স্বেচ্ছাসেৱী সংগঠনৰ সৈতে একেলগে ৰাইজলৈ সেৱা আগবঢ়াব দ্য গ্ৰেট খলিয়ে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। যন্তৰ মন্ত্ৰত শিক্ষাৰ্থীৰ প্ৰতিবাদ। আৰক্ষীৰ কাৰ্যকলাপৰ নিৰপেক্ষ তদন্তৰ বাবে 5জনীয়া সমিতি গঠন উচ্চতম ন্যায়ালয়ৰ। সমিতিয়ে কি বিষয়ে তদন্ত কৰিব? শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীয়ে অত্যাধিক বল প্ৰয়োগৰ অভিযোগৰ তদন্ত, পেলেট গান, বৈদ্যুতিক লাঠি চাৰ্জ আৰু সতৰ্কবাণী অবিহনে কন্দুৱা গেছ ব্যৱহাৰৰ তদন্ত, প্ৰতিবাদকাৰীৰ ওপৰত অভিযোগ উত্থাপন কৰা চোৰাংচোৱাগিৰি আৰু তেওঁলোকৰ গোপনীয়তাৰ অধিকাৰ উলংঘাৰ তদন্ত, মহিলা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে হিংসা, হাৰাশাস্তি আৰু নিৰ্যাতনৰ তদন্ত, আহতসকলক তাৎক্ষণিক চিকিৎসা আৰু অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য প্ৰদানৰ বিবেচনা, প্ৰতিবাদকাৰী আৰু অসামাজিক উপাদানৰ দ্বাৰা আৰক্ষীৰ ওপৰত আক্ৰমণৰ তদন্ত, চৰকাৰী ব্যক্তিগত সম্পত্তি আৰু বাহনৰ ক্ষতিৰ মূল্যায়ন, কৰ্তব্যৰত অৱস্থাত আহত নিৰাপত্তাৰক্ষী তেওঁলোকৰ পৰিয়ালৰ দুখ কষ্ট লিপিবদ্ধ কৰা হ'ব। সমিতিয়ে প্ৰথমে মহিলাৰ ওপৰত হোৱা হিংসা, গুৰুতৰ আঘাত আৰু আৰক্ষীৰ ব্যৱস্থাৰ বাবে জবাবদিহিতাৰ বিষয়ে প্ৰতিবেদন দিব।
দিল্লীৰ যন্তৰ মন্তৰত শিক্ষাৰ্থীৰ প্ৰতিবাদক লৈ এইদৰে তদন্ত কৰিবলৈ বিশেষ সমিতি গঠন কৰি দিছে ন্যায়ালয়ে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পাছত মহাৰাষ্ট্ৰৰ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ। মহাৰাষ্ট্ৰৰ চৰকাৰী স্কুলৰ অৱস্থা ভবাতকৈ শোচনীয়। মন্ত্ৰীৰ পোহনীয়া কুকুৰে ইয়াতকৈ ভাল সুবিধা লাভ কৰে, অথচ মহাৰাষ্ট্ৰৰ চৰকাৰী স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীক সকলো সা সুবিধাৰ পৰা বঞ্চিত কৰা হৈ আছে। অভিযোগ উত্থাপন কৰিলে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। অভিজিৎ দীপকেৰ এই নতুন অভিযানত এতিয়া চিন্তাত কৰিছে বিজেপি। উত্তৰ প্ৰদেশৰ বহুকেইখন জিলাৰ চৰকাৰী বিদ্যালয়ত ইউটিউবাৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে। আগতীয়াকৈ অনুমতি অবিহনে বিদ্যালয় চৌহদৰ ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে উত্তৰ প্ৰদেশত। কক্ৰোচ জনতা পাৰ্টিয়ে আৰম্ভ কৰা স্কুল ঠিক কৰক কাৰ্যসূচীক লৈ এতিয়া ব্যাপক চিন্তাত পৰিছে যোগী আদিত্যনাথ চৰকাৰ, যাৰ বাবে যোগী আদিত্যনাথৰ বিজেপি চৰকাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আগতীয়াকৈ অনুমতি অবিহনে উত্তৰ প্ৰদেশৰ বহুকেইখন জিলাত ইউটিউবাৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ প্ৰৱেশ কৰা নিষিদ্ধ কৰা হৈছে উত্তৰ প্ৰদেশত। অন্য এটা খবৰ, অসমৰে সম্পৰ্ক বেয়া কৰিলে ভাত পানীৰ বাবে হাহাকাৰ কৰিব লাগিব মেঘালয়ৰ জনতাই। কিয় নিশ্চুপ হৈ আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ পৰ্যটকৰে ভৰ্তি হৈ থকা শ্বিলং মেঘালয়ৰ উগ্ৰ ছাত্ৰ সংগঠনক এতিয়া নিষিদ্ধ কৰিব লাগে। দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে মেঘালয়ৰ একাংশ লোক, এই মন্তব্য কৰিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। মেঘালয় কাণ্ডক লৈ এইদৰে যোৰাবাটত উপস্থিত হৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাছত ছ'চিয়েল মিডিয়াত ভিডিঅ' বনোৱাত গুৰুত্ব বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ। চৰকাৰী আঁচনিৰ ওপৰত ভিডিঅ' কৰি 1 লাখ ভিউজৰ অধিকাৰী হোৱা যিকোনো লোকক বিহাৰ চৰকাৰে দিব 10,000কৈ টকা। ছ'চিয়েল মিডিয়াত নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ বিজেপিৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই নতুন পন্থা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাছত ছ'চিয়েল মিডিয়াত ভিডিঅ' বনোৱাত গুৰুত্ব আৰোপ কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে। যদি কোনোবা 1 লাখ ভিউজ আনি দিব পাৰে চৰকাৰী আঁচনিৰ, তেন্তে তেওঁক 10,000 টকা দিব বিজেপি চৰকাৰে। অন্য এটা খবৰ, দিল্লীৰ প্ৰেছ ক্লাব ইণ্ডিয়াৰ নাভুত নাছৰুদ কাণ্ড সংঘটিত। কেইজনমান লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটি মূৰ্তিৰ সন্মুখত আৰতি কৰিবলৈ লয়। ইয়াৰ পাছতে পাঠ কৰে মোদী চালিচা। শেষত তেওঁলোকে জয় জয় মোদী ধ্বনি দিবলৈ আৰম্ভ কৰে। ছ'চিয়েল মিডিয়াত এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছত সমগ্ৰ ভাৰততে দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সৰ্বত্ৰে। দ্য পিয়নাৰত প্ৰকাশ পাইছে এই বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত এতিয়া মোদী চালিচা পাঠ কৰিছে একাংশ অন্ধভক্তই। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। বানত বিধ্বস্ত অসম, PM কেয়াৰ্ছ ফাণ্ডত জমা আছে 8,452 কোটি টকা। 2024-25ত PM কেয়াৰ্ছৰ পৰা ব্যয় মাত্ৰ 0.001% ধন। দুৰ্গতক সহায়ৰ বিপৰীতে ফিক্সড ডিপজিটত PM কেয়াৰ্ছৰ 93% টকা। দুৰ্যোগৰ মোকাবিলাৰ বাবে সংগৃহীত ধন কিয় FDত ৰাখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? PM কেয়াৰ্ছৰ 8,000 কোটি টকাৰ পৰা কিমান পাব অসমে? ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। PM কেয়াৰ্ছ ফাণ্ডত ইমান হাজাৰ কোটি টকা থকাৰ পিছতো উজনি অসমৰ এই প্ৰলয়নকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা লোকক কিয় PM কেয়াৰ্ছ ফাণ্ডৰ পৰা সাহায্য নিদিলে চৰকাৰে? ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এতিয়া দেশৰ ভিতৰতে নাগৰিকৰ মাজত উত্থাপিত হৈছে প্ৰশ্ন, আমেৰিকাক কি কৰি পেলালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে? আমেৰিকাৰ ৰাষ্ট্ৰীয় ঋণৰ বোজাই $40 ট্ৰিলিয়ন অতিক্ৰম কৰিলে। US ট্ৰেজাৰী বিভাগৰ তথ্য অনুসৰি এই ঋণৰ বিপৰীতে পৰিশোধ কৰিবলগীয়া সুতৰ পৰিমাণ আমেৰিকাৰ প্ৰতিৰক্ষা বাজেটতকৈ অধিক, যিটোৱে আমেৰিকাৰ অৰ্থনৈতিক বিশেষজ্ঞসকলক চিন্তাত পেলাইছে। এই ঋণ বোজা আমেৰিকাই দীঘলীয়া সময়ৰ বাবে বহন কৰিবলগীয়া হ'লে দেশখনত ব্যাপক হাৰত মুদ্ৰাস্ফীতি ঘটিব। ভৱিষ্যত প্ৰজন্মৰ ওপৰত পৰিব ঋণাত্মক প্ৰভাৱ। ইতিমধ্যেই বিভিন্ন সমীক্ষাত এইটো প্ৰকাশ পাইছে যে আমেৰিকাৰ জনতাৰ মাজত ডনাল্ড ট্ৰাম্পৰ জনপ্ৰিয়তা 30%লৈ হ্ৰাস পাইছে। জনতাৰ ক্ষোভ আৰু অসন্তুষ্টিয়ে দেশখনত নতুন জাগৰণৰ ইংগিতো দিছে।
BBC নিউজত প্ৰকাশ পাইছে এই আৰ্টিকল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক লৈ এতিয়া খুদ অসন্তুষ্ট হৈ পৰিছে আমেৰিকাৰ কোটি কোটি জনতা আন এটা জৰুৰী খবৰ গুৱাহাটী মহানগৰীত পুনৰবাৰ ভয়ংকৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বান নিশা প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হয় গুৱাহাটী মহানগৰীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে নগাঁৱতো তীব্ৰ বৰষুণ উৎকট গৰমৰ মাজতে যোৱা নিশা কালৰূপ ধাৰণ কৰিছে বৰষুণে বহু ঠাইত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান 23খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখলধাৰ বৰষুণ নিশা কৃত্ৰিম বানৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় গুৱাহাটী মহানগৰীত 23খন জিলাত ইতিমধ্যেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে গুৱাহাটীৰ কেইবাটাও প্ৰান্ত হাতীগাঁওকে ধৰি কেইবাটাও প্ৰান্তত এজাক বৰষুণৰ পিছতে অবৰ্ণনীয় পৰিস্থিতি যোৱা নিশা সৃষ্টি হয় আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰবাৰ সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে সাধনৰ সন্মুখীন হৈছে এতিয়া শিলঙৰ সকলো হোটেল হোমষ্টেৰ বুকিং বাতিল বিপৰ্যয় এতিয়া মেঘালয়ত পৰ্যটন ক্ষেত্ৰত এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰভাৱ হিংসাত্মক ঘটনাৰ পাছতেই বিপৰ্যস্ত মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ শিলঙৰ সকলো হোটেল হোমষ্টেৰ বুকিং বাতিল অসমৰ পৰা পৰ্যটক কঢ়িয়াই নিয়া বাহনত কৰিছিল আক্ৰমণ মেঘালয়ত আবদ্ধ হৈ পৰিছে মেঘালয়ৰ জনতা আক্ৰমণৰ পৰা বাচি যোৱা নাছিল শিশু মেঘালয়লৈ বাহন চলাচলত বাধা তাৰ পিছতেই মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিছে ইতিমধ্যে সকলো হোটেল বুকিং বাতিল কৰা হৈছে হোমষ্টে বুকিং বাতিল কৰা হৈছে মুঠতে ব্যাপক লোকচানৰ সন্মুখীন হৈছে মেঘালয় চৰকাৰ এই হিংসাত্মক ঘটনাৰ আটাইতকৈ বেছি এতিয়া ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে মেঘালয় ৰাজ্য আৰু আনফালে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে মেঘালয়ত আবদ্ধ পৰ্যটকৰ বাবে হেল্পলাইন নম্বৰ মুকলি যদি মেঘালয়ত কোনো পৰ্যটক আবদ্ধ হৈ আছে তেন্তে তেওঁলোকৰ বাবে এই জৰুৰী নম্বৰ মুকলি কৰা হৈছে 180059992026 নম্বৰ মুকলি মেঘালয়ত আবদ্ধ পৰ্যটকৰ বাবে হেল্পলাইন নম্বৰ মুকলি আপুনি যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে ফোন কৰক মেঘালয় পৰ্যটন বিভাগে মুকলি কৰা হেল্পলাইন নম্বৰলৈ পৰ্যটকৰ বাবে এই হেল্পলাইন নম্বৰ মুকলি আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ বান পৰিস্থিতিৰ ক্ষতি সন্দৰ্ভত অৱগত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিয়লি 3 বজাত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীকো সাক্ষাৎ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ বানত ক্ষতিগ্ৰস্তৰ পুনৰ নিৰ্মাণৰ ৰোডমেপ প্ৰধানমন্ত্ৰীৰ হাতত দাখিল হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীক পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বানপীড়িত অঞ্চল পুনৰ গঢ়ি তোলা আৰু জীৱিকা পুনৰুদ্ধাৰৰ বাবে কেন্দ্ৰৰ ৰাজ্যৰ সম্বন্ধিত পদক্ষেপ দ্বিতীয় কাৰ্যকালৰ প্ৰথম 100 দিনৰ চৰকাৰী পদক্ষেপসমূহৰ খতিয়ান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত অৰ্পণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ বান পৰিস্থিতিৰ শেহতীয়া ক্ষতি সাধনৰ তথ্য দাখিল কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছে নামানে আইন বন্দে মাতৰমৰ দুটা স্তবক্ষে গাব কংগ্ৰেছে কংগ্ৰেছৰ সিদ্ধান্তৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত গৃহমন্ত্ৰী অমিত শাহ দেশৰ শহীদসকলক অপমান কৰিছে কংগ্ৰেছে কংগ্ৰেছৰ সিদ্ধান্ত দেশ বিৰোধী বিভাজনকামী সিদ্ধান্ত কংগ্ৰেছৰ সংসদত গৃহীত হোৱা আইন নমনা কংগ্ৰেছৰ নীতিক মানি লোৱা নহ'ব কংগ্ৰেছ নেতৃত্বক উদ্দেশ্যি তীব্ৰ বাক্যবান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ পুনৰবাৰ সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ দল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে অন্য এটা খবৰ বান ক্ষতিগ্ৰস্ত প্ৰকৃত পৰিয়ালে ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ বিধায়ক অখিলৰ আমগুৰিত ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ দুবদৰ কুকুৰাচোৱাৰ ৰাইজৰ উদ্যোগত কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী বান সাহায্যৰ নামত ৰাজনীতিকীকৰণ নকৰিবলৈ সকিয়নি সংগঠনটোৰ বান সাহায্যৰ নামত এতিয়াও কেলেংকাৰী চলি থকাৰ অভিযোগ উত্থাপন বান বিধ্বস্ত প্ৰতিখন বিদ্যালয়ৰ মেৰামতিৰ বাবে অহা 2.5 লাখ টকাৰ ওপৰত কোনো ঠিকাদাৰী দালালি নচলিব
তেও ৰাইজৰ দল বিজেপি অগপত যি দলৰে নখক লাগিলে তেও স্বৰ্গৰ পৰাই আহক বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে অহা ধনৰ ওপৰত কোনো দালালি নচলিব মই কৈ দিছো সকলোকে এইদৰে খৰব হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কোনো কাৰণতেই উজনি অসমৰ বান সাহায্যৰ নামত দালালি নচলিব বুলি সকিয়নি প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে অন্য এটা খবৰ ছাত্ৰ আন্দোলনৰ ওচৰত নতশিৰ হৈ ঝাৰখণ্ড চৰকাৰে বাতিল কৰিছিল ঝাৰখণ্ড লোকসেৱা আয়োগ JPSCৰ পৰীক্ষা ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে বাতিল কৰিলে চৰকাৰৰ সেই সিদ্ধান্ত JPSCৰ অধীনত চাকৰি লাভ কৰা প্ৰাৰ্থীসকলে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ তাৰ পিছতেই ঝাৰখণ্ড চৰকাৰৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে ৰায়দান দিছে ন্যায়ালয়ে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে এই পাঁচটা গুণ আছে যদি হ'ব পাৰিব নগাঁৱৰ সাংসদ TMCয়ে বান্ধি দিলে সাংসদৰ স্বাৰ্থ নগাঁৱৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থী দিব তৃণমূল কংগ্ৰেছে আজিৰে পৰা 30 ছেপ্টেম্বৰলৈ কৰিব পাৰিব প্ৰাৰ্থীৰ বাবে আবেদন লোকসভাৰ প্ৰাৰ্থীৰ বাবে পাঁচটা স্বাৰ্থ বান্ধি দিলে TMCয়ে ইংৰাজী আৰু হিন্দী হলহলীয়াকৈ ক'ব পাৰিব লাগিব কেণ্ডিডেটজনে MP হলেই নহ'ব ৰাইজৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব সমাজৰ বাবে তেওঁৰ ভিতৰত একুৰা জুই জ্বলি থাকিব লাগিব টকাৰ অবিহনে কৰিব পাৰিব প্ৰাৰ্থীৰ আবেদন 5 টকীয়া এখন মেম্বাৰশ্বিপ কাৰ্ড থাকিলেই কৰিব পাৰিব আবেদন আবেদনৰ বাবে নাথাকে কোনো মাচুল খৰচ নকয় টকা পইচা TMCৰ অসম প্ৰদেশৰ সভাপতি শ্বেৰমান আলী আহমেদৰ এই ঘোষণা নগাঁও লোকসভাৰ উপ নিৰ্বাচনত প্ৰাৰ্থিত্ব দিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুতি আৰম্ভ কৰিছে তৃণমূল কংগ্ৰেছে এটা চাঞ্চল্যকৰ খবৰ ভূ মাফিয়াই দখল কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ভূমি দখলত জড়িত 7 ভূ মাফিয়াক হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 28 বিঘা মাটি দখল কৰিছিল চক্ৰটোৱে এইবাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ভূমি বেদখল কৰিছে তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 7টাকৈ ভূ মাফিয়াক